সকলোকে আদায় কৰিলে এজন যুৱকৰ জানাজাৰ নামা ৰূপহীহাটৰ কাছখাইটিত জাপানিজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল যুৱকজনৰ যুৱক আনোৱাৰ হুছেইনৰ মৃত্যুত শোক প্ৰকাশ কৰে অঞ্চলবাসীৰ লগতে প্ৰাক্তন বিধায়ক আব্দুল আজিজে প্ৰায় ৫ শতাধিক লোকে শেষকৃত্য জানাজাৰ নামাজ পুৱা 10:30 বজাত সম্পন্ন কৰে যুৱকজনৰ অকাল মৃত্যুত শোকস্তব্ধ পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে গভীৰ শোক প্ৰকাশ কৰে বিগত 15 দিন ধৰি জিএমচিএইচত জাপানিজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ কোলাত হাৰ মানিলে অগপ নেত্ৰী আঞ্জুমা বেগমে আনোৱাৰ হুছেইনৰ মৃত্যুত শোকস্তব্ধ পৰিয়ালৰ খবৰ লোৱাৰ লগতে সমবেদনা জ্ঞাপন কৰে লগতে উপস্থিত থাকে অগপ নেতা আবু বকৰ সিদ্দিকৰ লগতে শিঙিমাৰী জিলা পৰিষদ ইব্ৰাহিম আলী নাই ল'ৰাজনটো মোৰ সম্পৰ্কীয় মানুহ বিয়া বাৰু কৰা নাই গ্ৰেজুৱেশ্যন লৈছে চাকৰিও কিবা এটা হোৱাৰ কথা আছিল ফট কৰি আজি ৰাতিপুৱা মই 8টা বজাত গম পালোঁ তেখেত এক্সপায়াৰ্ড হ'ল আৰু মই জানাজাৰ কথা শুনিলে এনে আহোঁ তাৰপিছত আহিলোঁ জানাজা পঢ়িলোঁ জানাজাৰ সন্মুখত থিয় হৈ কিছুমান কথা বাৰ্তা পাতিলোঁ মানুহক সম্বোধন কৰিলোঁ জানাজাটো সম্বোধন কৰিলোঁ আৰু ল'ৰাটো সমাজত যিটো গম পালোঁ প্ৰত্যেকজন মানুহেই এই ল'ৰাজনক ভাল পাইছিল যদিও বয়স কম সামাজিকভাৱে মুৰব্বীসকলৰ লগত যুৱকসকলৰ লগত নিজৰ বন্ধু বান্ধৱসকলৰ লগত খুব ভাল সম্পৰ্ক আছিল তেখেতৰ আৰু পৰিয়ালো এটা হেৰি মৰ্যাদাপূৰ্ণ পৰিয়াল আফাজ মাষ্টৰ চাহাব মোৰ ভগ্নীপতি হয় তেখেতৰ এই সমাজত নহয় এই সমষ্টিৰ ভিতৰত সামগ্ৰী সমষ্টিৰ ভিতৰত বিশেষকৈ আপোনাৰ শিঙিমাৰী জিলা পৰিষদ এলেকাত এনেকুৱা সহস্ত মানুহ নাই যিজনে আফাজ চাহাবক চিনি পোৱা নাছিল গতিকে তাৰেই নাতিয়ে গতিকে জানাজাত আহি সদৌখত আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আজি শুক্ৰবাৰ দিনত মৃত্যু হোৱা মানুহৰ কবৰৰ হিচাপ চল জব নহয় আৰু ল'ৰাটো বহুত ভাগ্যৱান মই জানাজাতো কৈছোঁ তেখেতে আজি এই দিনতে মৰিল শুক্ৰবাৰ দিনতে মৃত্যু হ'ল আৰু জানাজাটো জুমাৰ আগতে হৈছে আৰু ভাল কাম এটা পৰিয়ালে কৰিছে সদৌখত আমি সকলো মানুহ একেলগ হৈ সমবেত জানাজাৰ দোৱাৰ পিছতো বিশেষকৈ তেখেতৰ যাতে কবৰত জব চোৱালৰ হিচাপ কিতাপ দিব পাৰে আৰু তেখেতকতো নিয়মমতে আমি ইছলামিক কেলেণ্ডাৰ মতে তেখেতৰতো জব চলৰ প্ৰশ্নই নুঠে যিহেতু শুক্ৰবাৰ গতিকে আল্লাহ তাক জান্নাতুল ফেৰদৌছ নচিব কৰক আমিন যুৱক মৃত্যু হৈছে আৰু সকলোকে জানাজা নামাজ আদায় কৰিলে আপুনি আহিলে আপুনি শিঙিমাৰী জিলা পৰিষদৰ এজন সদস্য হয় কি ক'ব চাওক ল'ৰাজন এই কাছখাইটিৰ এজন শিক্ষিত যুৱক অমায়িক ভদ্ৰ আৰু এনেকুৱা ল'ৰা সচৰাচৰ দেখিবলৈ পোৱা নাযায় ইমান ভাল ল'ৰা আছিলে কোনো ধৰণৰ কাৰো লগত কোনো কাজিয়া পেচাল নাই ভদ্ৰ অমায়িক ল'ৰা আছিলে আৰু তেখেতৰ কাৰণে আমি সকলোৱে দোৱা কৰিব আপোনালোকে দোৱা কৰিব আমিও দোৱা কৰিব যাতে আল্লাহ মাগফিৰাত নচিব কৰে আৰু জান্নাতুল ফেৰদৌছ নচিব কৰে তাকে কামনা কৰিছোঁ আল্লাহৰ ওচৰত